নমস্কাৰ সকলোকে। আজি তৰা পিঠাৰ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সহজভাৱে বনাব পাৰি। দুটা মই নাৰিকল লৈছোঁ, তিনিটা আছে কিন্তু মই দুটাই ল'ম। প্ৰথমে যিকোনো ভাত খোৱা চাউল আপোনালোকে তিয়াই ল'ব আৰু ধুনীয়াকৈ কোমলাৰ পাছতে সেইখিনি ভালকৈ মিক্সিত দি ল'ব আৰু ধুনীয়াকৈ যেনেকৈ পিঠাগুড়ি খুন্দে আৰু খুন্দি ল'ব। মই মিক্সিতে খুন্দি লৈছোঁ। এইখিনি হৈ গ'ল আৰু এইখিনি ভালদৰে এতিয়া মই চালি ল'ম। গোটেইখিনি চাউল তেনেকৈ খুন্দি ল'ম। জহা চাউল হ'লে ভাল হয়, বেছি ধুনীয়া হয় গোন্ধটো। আৰু মই এতিয়া জহা চাউল লোৱা নাই, যিহেতু মোৰ জহা চাউল নাছিলে, সেইকাৰণে সেইখিনি পিঠাগুড়িখিনি খুন্দি হৈ গ'ল। এতিয়া মই নাৰিকলখিনি ৰেডি কৰি লওঁ। আৰু নাৰিকল নিদিলেও হয়, কিন্তু টেষ্টটো ভাল হয় নাৰিকল দিলে, বহুত বেছি ধুনীয়া হয়। যিসকলে নাৰিকল দি খাইছে সেইসকলে জানে। আৰু মই নাৰিকল দি বনাওঁ কাৰণে সেইকাৰণে নাৰিকল দিয়ে টেষ্ট পায়, সেইকাৰণে এইখিনি ভালদৰে কাটি মেলি ধুই ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিক্সিত দি লওঁ। এইখিনি মিক্সিত দি ল'লোঁ। এতিয়া পিঠাগুড়িখিনি এটা পাত্ৰত লৈ ল'লোঁ আৰু নাৰিকল যিখিনি মিক্সিত দি ৰাখিছিলোঁ সেইখিনিও দি দিলোঁ। একেবাৰে সহজভাৱে বনাব পাৰি। আৰু এতিয়া মোক সোৱাদৰ কাৰণে চেনি লাগিব, যিহেতু অকণমান চেনি মিক্সিত দি ল'লোঁ। মিক্সিত নিদিলেও হয়, মিক্সিত দিলে মিহি হয় বস্তুখিনি, গোটেইখিনি আঁট খাই যায়, সেইকাৰণে মই মিক্সিত দি লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ এতিয়া পানী অকণমান দি মিক্স কৰি দিম। বেছি পানী একেলগতে দি নিদিব। যদি পানীটো বেছি একেলগে সৰহকৈ দি দিয়ে তেতিয়া কি হ'ব, পনীয়া হৈ যাব মানে বস্তুটো। সেইকাৰণে কমকৈ দি সেইখিনি মুঠি দিব আৰু ধুনীয়াকৈ মিক্স কৰি দিব, যাতে নাৰিকল, চেনি, পিঠাগুড়ি গোটেইখিনি বস্তু একদম ধুনীয়াকৈ আঁট খায় বস্তুখিনি। এতিয়া ধুনীয়াকৈ মই হাতাই অসুবিধা পালোঁ, সেইকাৰণে হাতেই কৰি দিলোঁ আৰু এইখিনি অকণমান ঢাকি থওঁ এতিয়া। আৰু তৰাপাতখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ, খেৰ ল'লোঁ। আপোনালোকে খেৰ নাথাকিলে গুলি সূতাও ল'ব পাৰে। আৰু এখন তৰাপাত অকণমান ৰ'দত লেলিব লাগে, তেতিয়া ভাল হয়। মোৰ সেইদিনা ৰ'দত দিয়া নহ'ল, সেইকাৰণে আনিয়ে বনাবলগীয়া হোৱাৰ কাৰণে অকণমান অসুবিধা হ'ল আৰু অকণমান ফাটি যায় মানে পাতটো। তেতিয়া এনেকৈ ভিডিঅ'ত দেখুওৱা ধৰণে আপোনালোকে ধুনীয়াকৈ তৰাপাতখিলাৰে মেৰিয়াই দিব। যদি অকণমান ৰ'দত দি থোৱা হয়, লেৰেলি থাকে, তেতিয়া কি হয়, ধুনীয়াকৈ একদম বান্ধিবলৈ ফাটি নাযায় মানে পাতটো। মোৰ দেখিছে অলপ ফাটি গৈছে। এইটো আপোনালোকে ৰ'দত দি থ'লে পাতটো ফাটি নাযায় মানে। বেছি ৰ'দত দিব নালাগে, অকণমান এনেই জাষ্ট ৰ'দ ভাগটো পালে ভাল। আৰু এনেকৈ মই চামুচেৰে দি হাতেও দিব পাৰে, আপোনালোকে যেনেকৈ সুবিধা হয়। আৰু মই তেনেকৈ দি এতিয়া ধান খেৰে বান্ধি দিছোঁ। আপোনালোকে গুলি সূতাৰো বান্ধিব পাৰে, মোৰ ধান খেৰ নাথাকিলে গুলি সূতাৰে বান্ধি দিওঁ। এনেকৈ গোটেইখিনি বান্ধি ল'লোঁ। বান্ধি লৈ মানে মই এইখিনি ৰাতি বান্ধি থ'লোঁ, কিন্তু মই ৰাতি নকৰিলোঁ, যিহেতু মই ৰাতিপুৱা এইখিনি খোৱা হ'ব। সেইকাৰণে ৰাতিপুৱা একদম গৰমে খাই ভাল লাগিব, সেইকাৰণে ৰাতিপুৱা কৰিম। সেইকাৰণে মই এইখিনি বান্ধি এতিয়া ধুনীয়াকৈ মই ফ্ৰিজত ৰাখি থ'ম আৰু ৰাতিপুৱা শুই উঠিয়েই এইখিনি মই ধুনীয়াকৈ বইল কৰি দিম। যিহেতু বইল কৰিলেই হ'ল, এইখিনি ধুনীয়াকৈ হৈ গ'ল। আৰু পিছদিনা ৰাতিপুৱা ধুনীয়াকৈ মই এইখিনি পানী গৰম কৰিলোঁ। এখন অকণমান ডাঙৰ কেৰাহীত পানী গৰম কৰি পানীখিনি উতলিব লাগিব, সম্পূৰ্ণ ধুনীয়াকৈ গৰম হ'ব লাগিব। ঠাণ্ডা পানী নিদিব আপোনালোকে, ঠাণ্ডা পানী দিলে পিঠাটো বেয়া হৈ যাব। সেইকাৰণে পূৰা পানীটো গৰম হৈ উতলিব লাগিব। গৰম হোৱাৰ পাছতে পিঠাখিনি দি দিব। আৰু এতিয়া পানীটো অলপ কম হোৱাৰ কাৰণে মই গৰম পানী আৰু অলপ তাৰ ওপৰত দি দিলোঁ। ঠাণ্ডা পানী দিয়া নাই কিন্তু দেই, গৰম পানী দিছোঁ। গৰম পানী দিব, গৰম পানী ব্যৱহাৰ কৰিব লাগিব পিঠাটো, কাৰণ ঠাণ্ডা পানী দিলে অলপ বেয়া হৈ যাব পিঠাটো। সেইকাৰণে গৰম পানী দিব আৰু মাজে লৰাই থাকিব, তল ওপৰ কৰি দিব, তেতিয়াহে ওপৰখিনি সিজিব। নহ'লে ওপৰখিনি ভাপত সিজি যাব, কিন্তু তথাপিও অলপমান মানে হেৰি হৈ থাকিব। এতিয়া পাতৰ ৰংটো দেখি হয়তো আপোনালোকে ধৰিব পাৰিছে, সিজিছে মানে পাতটো সেউজীয়াৰ পৰা অলপ বেলেগ কালাৰ এটা হৈ গৈছে, সেইকাৰণে ধৰিব পাৰি এনেকৈ সিজিছে। আৰু অকণমান দেৰি পিছত এইটো মই গেছ অফ কৰি দিলোঁ। এতিয়া এটাকৈ গোটেইখিনি পানীখিনি যাব লাগিব, যিহেতু পানীখিনি সোমাই থাকিলে খাবলৈ পেৰপেৰীয়া হৈ যাব পিঠাটো সোনকালে। সেইকাৰণে পানী টুকি খৰাহী এটাত দি দিছোঁ। গোটেইখিনি মোৰ এবাৰতে নুজুৰিছিল, মই দুবাৰ দিলোঁ আৰু এইখিনি পিঠা একদম ধুনীয়াকৈ হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, আৰু কিবা যদি সুধিব লগা থাকে কমেণ্ট বক্সত গৈ আপোনালোকে সুধিব পাৰে। আৰু বহুত সহজভাৱে বনাব পাৰে। দেখিছে মই কিমান সোনকালে বনালোঁ, বহুত ধুনীয়াকৈ বনাই খাব পাৰে আপোনালোকে।